সৌন্দৰ্যে ফুলাৰ মন্ত্ৰ অহৰাত্ৰি মাতে হেহে আজি ইমান ফুল প্ৰভাতে প্ৰভাতে। নমস্কাৰ। শিক্ষাৰ নৱদীক্ষেত নলবাৰী জিলাৰ পূব নলবাৰী শিক্ষা খণ্ডৰ বালিকুচি মজলীয়া বিদ্যালয়ৰ উদ্যোগত আয়োজিত কৃতি শিক্ষক নবীন চন্দ্ৰ শৰ্মা আৰু মীনা প্ৰভা দেৱী সোঁৱৰণী সদৌ অসম ভিত্তিক আন্তঃবিদ্যালয় প্ৰাইজ মানি কুইজ প্ৰতিযোগিতাৰ আজিৰ এই বালিকুচি মজলীয়া বিদ্যালয়ৰ প্ৰেক্ষাগৃহত আসন গ্ৰহণ কৰা সমূহ সুধী সমাজলৈ আমি বালিকুচি মজলীয়া বিদ্যালয়ৰ পৰিয়ালৰ তৰফৰ পৰা আপোনালোক আটাইকে উষ্ম আদৰণি জনাইছো। আমি সঁচাকৈ গৌৰৱান্বিত। আজিৰ এই প্ৰতিযোগিতাখনি আনুষ্ঠানিকভাৱে আমি উদ্বোধন কৰাৰ কাৰণে আমন্ত্ৰণ জনাইছিলো উত্তৰ পূব ভাৰতৰ একমাত্ৰ সংস্কৃত বিশ্ববিদ্যালয়, যিখন আমাৰ নলবাৰী জিলাতেই আছে, কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়। আৰু এই প্ৰতিযোগিতাখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰাৰ আমন্ত্ৰণ জনাইছিলো এই বিশ্ববিদ্যালয়ৰ সন্মানীয় উপাচাৰ্য অধ্যাপক প্ৰভাত আৰ যোশী ছাৰক। আৰু আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি ছাৰ আমাৰ মাজত উপস্থিত হৈছেহি। আমি বালিকুচি মজলীয়া বিদ্যালয়ৰ পৰিয়ালৰ তৰফৰ পৰা তেখেতক আন্তৰিক কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছো। আৰু মই আমাৰ সন্মানীয় প্ৰধান শিক্ষক অচ্যুত শৰ্মা ছাৰক তেখেতক মঞ্চলৈ আদৰি নিবলৈ অনুৰোধ জনাইছো। আৰু ইয়াৰ লগে লগে আমি বালিকুচি মজলীয়া বিদ্যালয়ৰ তৰফৰ পৰা ছাৰক আদৰণি জনাবলৈ ওলাইছো। পোনপ্ৰথমে ছাৰক এখনি ফুলাম গামোচাৰে আদৰণি জনাব আমাৰ বিদ্যালয়ৰ সন্মানীয় প্ৰধান শিক্ষক অচ্যুত শৰ্মা ছাৰ। এটি ফুলাম জাপিৰে সুবাহিক যাচিব আমাৰ বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি ভৱেশ ডেকা ডাঙৰীয়া। ইয়াৰ পিছতে মঞ্চলৈ আমন্ত্ৰণ জনাম আচলতে যিগৰাকী ব্যক্তিৰ মহানুভৱতা তথা উৎসাহত আমি বালিকুচি মজলীয়া বিদ্যালয় পৰিয়ালে আয়োজন কৰিবলৈ ওলাইছো আজিৰ এই কৃতি শিক্ষক নবীন চন্দ্ৰ শৰ্মা আৰু মীনা প্ৰভা দেৱী সোঁৱৰণী সদৌ অসম ভিত্তিক আন্তঃবিদ্যালয় প্ৰাইজ মানি কুইজ প্ৰতিযোগিতাখন। আৰু তেখেত আমাৰ মাজত উপস্থিত আছে কৃতি শিক্ষক নবীন চন্দ্ৰ শৰ্মা আৰু মীনা প্ৰভা দেৱীৰ সুযোগ্য পুত্ৰ, আমাৰ এই বিদ্যালয়ৰে প্ৰাক্তন ছাত্ৰ, আমাৰ বিদ্যালয়ৰ গৌৰৱ, বালিকুচিৰ সুসন্তান, নলবাৰীস্থিত কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়ৰ সন্মানীয় পঞ্জীয়ক ডক্টৰ বিকাশ ভাৰ্গৱ শৰ্মা ছাৰ। মই তেখেতক মঞ্চলৈ আদৰণি নিবলৈ আমাৰ জ্যেষ্ঠ শিক্ষক বাসৱ কলিতা ছাৰক অনুৰোধ জনালো। আৰু ইয়াৰ লগে লগে আমি ডক্টৰ শৰ্মা ছাৰকো বালিকুচি মজলীয়া বিদ্যালয় পৰিয়ালৰ তৰফৰ পৰা সম্বৰ্ধনা জ্ঞাপন কৰিবলৈ ওলাইছো। পোনপ্ৰথমে তেখেতক এখনি ফুলাম গামোচাৰে আদৰণি জনাব এই বিদ্যালয়ৰ জ্যেষ্ঠ সহকাৰী শিক্ষক বাসৱ কলিতা। এটি ফুলাম জাপিৰে আদৰণি জনাব এই বিদ্যালয়ৰ সহকাৰী শিক্ষক অজিত শৰ্মা। এতিয়া আমি কুইজ প্ৰতিযোগিতাখনি আনুষ্ঠানিকভাৱে উদ্বোধন কৰাৰ প্ৰাক মুহূৰ্তত আমাৰ প্ৰয়াত কৃতি শিক্ষক নবীন চন্দ্ৰ শৰ্মা
আৰু মীনা প্ৰভা দেৱীৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু মাল্যাৰ্পণ কাৰ্যসূচী ৰূপায়ণ কৰিম। গতিকে এই কাৰ্যসূচীখিনি ৰূপায়ণ কৰাৰ কাৰণে মই আমাৰ মঞ্চত আসন গ্ৰহণ কৰি থকা দুয়োগৰাকী বিশিষ্ট ব্যক্তিকে আমাৰ প্ৰতিচ্ছবিৰ ওচৰলৈ লৈ যাবলৈ আমাৰ বিদ্যালয়ৰ সন্মানীয় প্ৰধান শিক্ষক অচ্যুত শৰ্মা ছাৰক অনুৰোধ জনালোঁ। এই কাৰ্যত সহযোগ কৰিব আমাৰ বিদ্যালয়ৰ সদ্য অৱসৰী প্ৰধান শিক্ষক শ্ৰীযুত শৈলেন কুমাৰ দাস ছাৰ। মই বিদ্যালয়ৰ অন্যান্য শিক্ষাগুৰুসকলক এই কাৰ্যসূচীত সহায় আগবঢ়াবলৈ অনুৰোধ জনালোঁ। মীনা প্ৰভা দেৱীৰ বোৱাৰী আমাৰ মাজত উপস্থিত আছে। মই তেখেতক মাল্যাৰ্পণ কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ অনুৰোধ জনালোঁ। মজলীয়া বিদ্যালয়ৰ আয়োজিত কৃতি শিক্ষক নবীন চন্দ্ৰ শৰ্মা আৰু মীনা প্ৰভা দেৱী সোঁৱৰণী সদৌ অসম ভিত্তিক আন্তঃবিদ্যালয় প্ৰাইজমানি কুইজ প্ৰতিযোগিতাৰ আনুষ্ঠানিকভাৱে উদ্বোধন কৰিবৰ বাবে আমন্ত্ৰণ জনাই অনা তথা মঞ্চত আসন গ্ৰহণ কৰা নলবাৰী কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়ৰ সন্মানীয় উপাচাৰ্য অধ্যাপক প্ৰভাধাৰ যোশী ছাৰ, সেইখন বিশ্ববিদ্যালয়ৰ সন্মানীয় পঞ্জীয়ক আমাৰ পালিকুচি মজলীয়া বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ আমাৰ গৌৰৱ ডক্টৰ বিকাশ ভাৰ্গৱ শৰ্মা ছাৰ, মঞ্চৰ সন্মুখত আসন গ্ৰহণ কৰি থকা এই বিদ্যালয়ৰ সদ্য অৱসৰী প্ৰধান শিক্ষক শৈলেন কুমাৰ দাস ছাৰ, এই বিদ্যালয়ৰ সন্মানীয় প্ৰধান শিক্ষক অচ্যুত শৰ্মা ছাৰক মুখ্য কৰি বিদ্যালয়ৰ সহকৰ্মী শিক্ষাগুৰুসকল, বিভিন্ন বিদ্যালয়ৰ পৰা আহি আমাৰ এই কুইজ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ অহা মৰমৰ প্ৰতিযোগীসকল, উপস্থিত শুভাকাংক্ষী গুণমুগ্ধ ৰাইজ, বিভিন্ন বিদ্যালয়ৰ সন্মানীয় শিক্ষাগুৰুসকল, আমাৰ বিদ্যালয়ৰ অনাশিক্ষক কৰ্মচাৰীবৃন্দ আৰু অতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আমি এই প্ৰতিযোগিতাখনি আনুষ্ঠানিকভাৱে উদ্বোধন কৰিবলৈ আগবাঢ়িছোঁ। তাৰ প্ৰাক মুহূৰ্তত মই আচলতে অকণমান সময় লৈছোঁ, মই এজন ব্যক্তিক আপোনালোকৰ মাজত চিনাকি কৰি দিবলৈ লৈছোঁ। প্ৰতিযোগিতাখন আৰম্ভ কৰাৰ প্ৰাক মুহূৰ্তত আমাৰ মাজত উপস্থিত আছে বিশিষ্ট কুইজ ইউটিউবাৰ গাজিউৰ ৰহমান। গতিকে গাজিউৰ ৰহমানক মই মঞ্চলৈ আহিবলৈ আহ্বান জনালোঁ। আচলতে মই গাজিউৰৰ বিষয়ে দুটামান কথা নকলে নহয়, মই হিচাপতে গাজিউৰক এখনি পুনাম গামোচাৰে আদৰণি জনাবলৈ এই বিদ্যালয়ৰ সহকাৰী শিক্ষক নিপুমণি দাসক অনুৰোধ জনালোঁ। আচলতে গাজিউৰ মোৰ সমনীয়াই হ'ব যে আজিকালি আপোনালোকে দেখিবলৈ পাইছে যে ইউটিউবত বিভিন্নজনে বিভিন্ন ৰিলছ বনাই কিবা বনাই সস্তীয়া জনপ্ৰিয়তা অৰ্জন কৰি আছে। তো গাজিউৰৰ ঘৰ মৰুৱা মাধাপুৰৰ ল'ৰা গাজিউৰ, আৰু গাজিউৰে তোমালোকৰ দৰে এটা সময়ত কুইজ কৰিছিল স্কুল বিলাকত, আৰু তোমালোকে আজি দেখিছা মানে তোমালোকে জানাই, তথাপিও কৈছো যে আজিকালি কুইজৰ ট্ৰেণ্ডটো বহুত চেঞ্জ হৈছে। এতিয়া দেখিছা প্ৰজেক্টৰ লগাইছে, কিবা লগাইছে, অডিঅ' ভিডিঅ' প্লে হ'ব। কিন্তু আমি যেতিয়া সৰু আছিলো মানে গাজিউৰ মই আমি যেতিয়া কুইজ কৰিছিলো সৰু আছিলো
সেই সময়ত এনেকুৱা পৰিৱেশ আছিল যে এজন গাঁৱত কুইজ থাকে, এজন মানে বিচাৰক আহিব, কিতাপ এখন উলিয়াই ল'ব, তাৰে পৰা প্ৰশ্ন দি যাব, উত্তৰ দি যাম। সেই এটা ট্ৰেণ্ড চলি আছিল। তাত লাহে লাহে আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ কুইজৰ জনক বুলি কয় কটন মহাবিদ্যালয়ৰ সন্মানীয় দিলীপ কুমাৰ বৰুৱা ছাৰ, তেখেত আমাৰ মাজৰ পৰা হেৰাই গৈছে। তেখেতে মানে কুইজৰ যি নতুন ধাৰা, সেই নতুন ধাৰা আমাৰ মাজলৈ আনিলে। আৰু দীপাংকৰ দা, দিলীপ দা, আমি সকলোৱে জানো, দীপাংকৰ কৌশিক, দিলীপ কুমাৰ শৰ্মা দা, গতিকে তেওঁলোকে এই ধাৰাটোক আগুৱাই লৈ গ'ল। আমিও অন্য তেখেতসকলৰ সহযোগী হিচাপে পিছে পিছে গৈ আছো। বা আজি আমাৰ সন্মুখত বহুত কুইজাৰ আছে, তেওঁলোক ভৱিষ্যতৰ আমাৰ নৱোচিত তাৰকা। গতিকে কেনেকুৱা হৈছে যে এই গাজীৰে যেতিয়া গাঁৱৰ পৰা কুইজ দিব, গাঁৱৰ কুইজত গাজীৰে ফাৰ্ষ্ট পায়, ছেকেণ্ড পায়, কোনো প্ৰব্লেম নাই। কিন্তু গাজীৰে যেতিয়া গাঁৱৰ পৰা বাহিৰলৈ ওলাই আহিল, অলপ বহল পৰিমাণত কুইজ দিবলৈ আৰম্ভ কৰিলে, দেখিলে যে তাৰ দুখন পৰিৱেশটো কমপ্লিট দিব লাগে। ইয়াতে প্ৰজেক্টৰ লগাই কিবা লগাই আমাৰ দৰে দেখোন কিতাপত চাই চাই প্ৰশ্ন নুসুধে। তেতিয়া গাজীৰে মনতে কি কৰিলে যে মই অংশগ্ৰহণ কৰিম, নাপালে মই মোৰ মোবাইলটো থাকিবই, মই কুইজখন ৰেকৰ্ড কৰিম। তো গাজীৰে কি কাম আৰম্ভ কৰি দিলে, কুইজখন ৰেকৰ্ড কৰা আৰম্ভ কৰিলে। আৰু তাৰপিছত গাজীৰে তেওঁৰ এটা ইউটিউব চেনেল আছে কুইজ ৱৰ্ল্ড বুলি, কুইজ ৱৰ্ল্ড। আৰু সেই কুইজ ৱৰ্ল্ডত গাজীৰে কি কৰে, অসমৰ বিভিন্ন ঠাই গাজীৰে ঘূৰি ফুৰে, দীপাংকৰ দাৰ লগত হওক, দিলীপ দাৰ লগত হওক, এই কুইজ প্ৰতিযোগিতাবিলাক গাজীৰে ক্লিক কৰি ইউটিউবত আপলোড কৰে। সো তাৰ ফলত সুবিধাটো কি হৈছে যে আমাৰ আজি যোৱা ৰবিবাৰে সৰভোগৰ বাক্স একাডেমীত এখন স্কুল কুইজ অনুষ্ঠিত হৈ গৈছে। হয়তো আমাৰ নম্বৰে কোনোবাই যাব পৰা নাই, কিন্তু সেই কুইজখনত কি কি প্ৰশ্ন সুধিছিলে আচলতে দীপাংকৰ কৌশিকে, সেই বস্তুখিনি আজি আমি যদি চাৰ্চ কৰোঁ গাজীৰৰ কুইজ ৱৰ্ল্ডত, গোটেই প্ৰশ্নখিনি আমি ধুনীয়াকৈ পাই যাম। সেইটো আমাৰ কি কৰিব, আমাৰ পৰৱৰ্তী সময়ত আমি বেলেগ কুইজত গ'লে সেইটো আমাৰ সহায় হ'ব, হয় নে নহয়? আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে সহায় হ'ব। গতিকে গাজীৰৰ এই মহান কামৰ আমি সহযোগী হ'বলৈ পাই অতিকৈ ধন্য মানিছো আৰু গাজীৰক শুভেচ্ছা জ্ঞাপন কৰিছো। এনেকৈ আগবাঢ়ি যাওক, গতিকে গাজীৰৰ মঞ্চৰ সন্মুখত বহিব লাগে। গতিকে আজি আমাৰ গোটেই কুইজখন গাজীৰে ৰেকৰ্ড কৰিব। আৰু কি আমি মানুহ আজি আছো, কালি নাই, হয় নে নহয়? কিন্তু গাজী আমাৰ এই কৃতিত্বক নবীন চন্দ্ৰ বৰ্মা আৰু মীনা দেৱী কুমাৰী বালিকুচি মজলীয়া বিদ্যালয়ৰ যিখন কুইজ প্ৰতিযোগিতা, সেইখন কিন্তু সদায় থাকি যাব এই চেনেলটোত। আমাৰ পৰৱৰ্তী প্ৰজন্ময়ক এই কুইজ প্ৰতিযোগিতাখনি আনুষ্ঠানিকভাৱে উদ্বোধন কৰাৰ বাবে নলবাৰী কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন বিশ্ববিদ্যালয়ৰ সন্মানীয় উপাচাৰ্য অধ্যাপক প্ৰভাধাৰ যোশী ছাৰক অনুৰোধ জনাইছো। सुप्रभातम, सर्वेभ्यः नमस्काराः। अहं कुमार भास्कर वर्मा संस्कृत पुरातनाध्ययन विश्वविद्यालयतः आगच्छामि। अद्यतन कार्यक्रम निमित्तं भवतां सर्वेषां कृते स्वागतम्। कितने लोगों को समझ में आया? संस्कृत भाषा में मैं भाषण कर रहा हूं, आप लोगों को समझ में आया? आप सभी को धन्यवाद। जो समझ में, जिसको समझ में आया, मैं आप सभी को धन्यवाद कहता हूं। मैं इसलिए संस्कृत में बोला था, ये जो भारतीय संविधान में 8वीं अनुसूची जो है, उसमें भारतीय भाषाएं 22 लैंग्वेजेस आर कंसिडर्ड एज नेशनल लैंग्वेजेस। उसमें एक भाषा है संस्कृत भाषा। तो आज ये जो क्विज प्रोग्राम है, इसको हम संस्कृत में रस प्रश्न कार्यक्रम कहते हैं। इसको रस प्रश्न कार्यक्रम, इसका नाम हमने इसे दिया है। संस्कृत में भी बहुत सारे ऐसे रस प्रश्न कार्यक्रम होते हैं जहां पर साहित्य के बारे में प्रश्न पूछा जाता है, व्याकरण शास्त्र के बारे में प्रश्न पूछा जाता है, मीमांसा, न्याय शास्त्र, ज्योतिष, ऐसे बहुत सारे शास्त्र जो है उनके बारे में प्रश्न पूछा जाता है। तिरुपति में एक राष्ट्रीय संस्कृत विश्वविद्यालय है जहां पर हर साल जनवरी में ऑल इंडिया क्विज कंपटीशन होता है, अखिल भारतीय रस प्रश्न कार्यक्रम। 21 to 22 यूनिवर्सिटी से स्टूडेंट्स वहां पर आते हैं। बहुत बड़ा होता है, 4 या 5 घंटा
कार्यक्रम वहां चलता है, रसप्रश्न कार्यक्रम। प्रिलिमिनरी राउंड होता है, वहां पर रिटर्न एग्जाम होता है, उसके बाद जो वहां पर पास होते हैं उसको आगे फिर नेक्स्ट राउंड में चला जाता है। ऐसे बहुत अच्छा टफ कंपटीशन वहां पर होता है। ऑडियो विजुअल राउंड भी होता है। संस्कृत के साथ साथ सिनेमा के बारे में भी प्रश्न पूछे जाते हैं, स्पोर्ट्स के बारे में भी प्रश्न पूछे जाते हैं। सब कुछ जो जनरल नॉलेज है, जो हर एक को जानना चाहिए, जनरल नॉलेज, ऐसे प्रश्न वहां पर पूछा जाता है। কুইজ এটা এনেকুৱা বস্তু তেওঁলোকে গোটেই জীৱন লগত লৈ থাকিব লাগিব, লগত লৈ থাকিব পাৰিব। ইয়াৰ কাৰণে কোনো ইনস্ট্ৰুমেন্ট, কোনো সাপোর্টিং স্টাফ একো নালাগে। নিজে শৰীৰে উপস্থিত হলে physically and mentally, if I am present in a situation, then I am become a good quizzer. So আটাইকে মই অভিনন্দন জনাইছো। মই আশা কৰিছো আমাৰ যি ক্ষুদ্ৰ প্ৰয়াস, এই প্ৰয়াসে এদিন অসমত নলবাৰী এই অঞ্চলত আমাৰ উঠি অহা ল'ৰা ছোৱালীসকলক উপকৃত কৰিব। আৰু মই দাতা নহয়, এই কুইজখনত যি সামান্য মোৰ অংশীদাৰ মই হৈছো তাৰ কাৰণে মই দাতা নাম ল'ব খোজা নাই। মোৰ এয়া নিতান্তই আগ্ৰহ। মই ভাবিছো কোন কোন ল'ৰা ছোৱালীসকলৰ যদি বৌদ্ধিক অকণমান উন্নয়ন হয়, আমাৰ অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলৰ যদি লাভ হয়, এই বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ যদি লাভ হয়, এয়াই আমাৰ প্ৰাপ্তি। ধন্যবাদ। আমাৰ বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ, আমাৰ গৌৰৱ কৃতি শিক্ষক নবীন চন্দ্ৰ শৰ্মা আৰু মীনা প্ৰভা দেৱীৰ সুযোগ্য পুত্ৰ, কোঁৱৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়ৰ সন্মানীয় পঞ্জীয়ক ডক্টৰ বিকাশ ভাৰ্গৱ শৰ্মা ছাৰলৈ আমি বালিকুচি মজলীয়া বিদ্যালয়ৰ তৰফৰ পৰা পুনৰ এবাৰ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছো। আৰু এতিয়া মই মঞ্চত আসন গ্ৰহণ কৰি থকা আমাৰ দুয়োগৰাকী অতিথিকে আমাৰ মঞ্চৰ সন্মুখত আসন গ্ৰহণ কৰি আমাৰ কুইজখন উপভোগ কৰিবলৈ অনুৰোধ জনাইছো। আৰু উপস্থিত থকা আটাইলৈ কৃতজ্ঞতা জ্ঞাপন কৰি আমাৰ প্ৰতিযোগিতাখন আৰম্ভ কৰিবলৈ ওলাইছো। আমাৰ বিদ্যালয়ৰ সৰণি তৰা ডক্টৰ কাহিনী ধৰ্ম সৰণি তৰা আৰু এই জগতে সেইগৰাকী মহান মনীষীক শ্ৰদ্ধা জ্ঞাপন কৰিছে, যাতে যিগৰাকী মহান মনীষীৰ আপ্ৰাণ প্ৰচেষ্টাত আমাৰ বিদ্যালয়খনে আজি এই নৰূপ পাবলৈ সক্ষম হৈছে। আমাৰ সকলোৰে শ্ৰদ্ধাৰ প্ৰয়াত যোগেশ শৰ্মা ডাঙৰীয়া, তেখেতকো এই জগতে আমাৰ কুইজ প্ৰতিযোগিতা পৰিচালনাৰ তৰফৰ পৰা সশ্ৰদ্ধ প্ৰণিপাত জ্ঞাপন কৰিছো। আৰু এতিয়া নেক্সট আপোনালোকে জ্ঞাপন কৰিছো আমাৰ ছাৰ কৃতি শিক্ষক নবীন চন্দ্ৰ শৰ্মা আৰু মীনা প্ৰভা দেৱী আমাৰ বক্তৃতাজনত হৈ গ'ল। তেখেত দুয়োগৰাকীকো আমাৰ শ্ৰদ্ধা জ্ঞাপন কৰিছো আৰু আমাৰ প্ৰাৰম্ভিক ৰাউণ্ড আৰম্ভ কৰিবলৈ ওলাইছো। তো প্ৰাৰম্ভিক ৰাউণ্ড প্ৰথম প্ৰশ্ন, 1911 চনৰ 27 ডিচেম্বৰত কলকাতাত অনুষ্ঠিত ভাৰতীয় জাতীয় কংগ্ৰেছৰ অধিৱেশনত এই গীতটি প্ৰথম গোৱা হৈছিল। কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ এই গীতটিক ভাৰতৰ ৰাষ্ট্ৰীয় সংগীত হিচাপে কেতিয়া স্বীকৃতি দিয়া হৈছিল, মানে সংবিধানে কেতিয়া ৰিকগনাইজ কৰিছিল এইটো গীতক এজ এ নেশ্যনেল এন্থেম অফ ইণ্ডিয়া। 2 নম্বৰ প্ৰশ্নলৈ গৈছো, মোৰ জীৱন সোঁৱৰণ যদি ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ আত্মজীৱনী হয়, তেনেহলে
1906 চনত অসমৰ প্ৰথম সাহিত্যিক পেঞ্চন লাভ কৰা কোনগৰাকী সাহিত্যিকৰ আত্মজীৱনীখনৰ নাম মোৰ সোঁৱৰণী। তো মোৰ জীৱন সোঁৱৰণ যদি লক্ষ্মীনাথ বেজবৰুৱাৰ আত্মজীৱনী হয়, মোৰ সোঁৱৰণী কোনগৰাকী অসমীয়া সাহিত্যিকৰ আত্মজীৱনী? Okay, next question. Okay, এটো স্টাৰ মাৰ্ক কৰিলে হ'ল, স্টাৰ মাৰ্ক কৰিলে হ'ল। আৰু মোবাইলতে কোনো ইউজ নকৰে, আৰু বাহিৰৰ পৰা আছে কোনো একো নকয়, এইখিনি অনুৰোধ। Okay, question number 3. যে আমি যে পেপাৰ কাৰেন্সি ইউজ কৰিছো, পইচা টকা আমি যে ইউজ কৰিছো, এই কাগজৰ মুদ্ৰাৰ পিছপিনে কি থাকে? কিছুমান বিখ্যাত কীৰ্তি চিহ্নৰ ছবি থাকে। মই এইটো উদাহৰণ স্বৰূপে দিছো যে 500 টকীয়া নোটৰ পিছপিনে লালকিল্লাৰ ছবি আছে, ৰেড ফৰ্টৰ পিকচাৰ আছে। 10 টকীয়া নোটৰ পিছপিনে কোণাৰ্কৰ সূৰ্য মন্দিৰৰ ছবি আছে, সান টেম্পল কোণাৰ্ক। মোৰ প্ৰশ্নটো হ'ল এই 20 টকীয়া নোটৰ পিছপিনে কি বিখ্যাত কীৰ্তি চিহ্নৰ ছবি আছে? ভাৰতবৰ্ষৰ কিবা এটা বিখ্যাত কীৰ্তি চিহ্নৰ ছবি আছে, আমি অকলে দেখি দেব এতিয়া 20 টকীয়া নোট। এই 20 টকীয়া নোটৰ পিছপিনে কিহৰ ছবি আছে? সেইটোৱে 4 স্টাৰ মাৰ্ক কৰিলে হ'ল। ওকে, মই বেমাৰৰ কথা কৈছো যে এই বেমাৰৰ নামটো আহিছে এটা গ্ৰীক ভাষা শব্দৰ পৰা, যাৰ অৰ্থ হৈছে সাইফন। বেমাৰবিধক আমি কি নামেৰে জানো? একদম কমন বেমাৰ, আমাৰ সকলোৰে ঘৰে ঘৰে থকা বেমাৰ। ভুক্তভোগী আছে ভুক্তভোগীয়াতে, গতিকে মোক লাগে এই বেমাৰবিধক আমি কি নামেৰে জানো? যাৰ মানে অৰ্থটো হৈছে সাইফন, আৰু তো গ্ৰীক ৱৰ্ডৰ পৰা আহিছে। বেমাৰবিধৰ নামটো কি? Number 5. Okay. নেক্সট প্ৰশ্ন, 5 নম্বৰ প্ৰশ্ন। নেহৰু কাপ ফুটবল খেলৰ লগত জড়িত। এই নেহৰু ট্ৰফি কি খেলৰ লগত জড়িত? কলে ক্লুসু বিচাৰ লাগিলে কোকা ক্লু দিম। How many teams needs clue? How many teams? Majority granted ho. How many teams needs clue? 1 2 3 4 5 6 7 8 9. Okay. Clue Nalbari. Clue is Nalbari. কিবা ধৰণে নলবাৰীও জড়িত আছে হেৰি খেলৰ লগত। এইটোৱে ক্লু। তাতকৈ আৰু ক্লু দিছো বৰভাগ, বৃহত্তৰ বৰভাগ ক্লু। 8 কিলোমিটাৰ নলবাৰী ক্লু, বৰভাগ ক্লু। এইটোৱে ক্লু। কোন আছিল? question number 5. Okay. question number 6. Okay, এটো স্টাৰ মাৰ্ক কৰিলে হ'ল। বহুত মেজি জ্বলাও, তেনেকৈ কি কৰি আছে মানুহ এজনে জুমুঠি জুই লৈ আছে, আৰু এই মেজি দৰে দম কৰা আছে কিছুমান বস্তু খৰিৰ দৰে, আৰু এনেকৈ চাৰিওফালে ঘূৰি জুই লগাই দিব আৰু সেইটো, আৰু চাৰিওফালে এনেকৈ ঢোল কিবা বজাই, মানে কিবা এটা উৎসৱ ফেষ্টিভেল। ওকে, মোক লাগে উৎসৱটোৰ নাম আৰু জনগোষ্ঠীটোৰ নাম, মানে এই উৎসৱটোৰ নাম কি আৰু জনগোষ্ঠীটোৰ নাম কি? অসমৰ কিবা এটা জনগোষ্ঠীৰ এইটো উৎসৱ, তোমালোকে ভিডিঅ'টো দিলা, আমি যেনেকৈ মাঘ বিহু পালন কৰোঁ তেওঁলোকেও কৰি আছে এই উৎসৱটো পালন, ঠিক আমাৰ মাঘ বিহুৰ দৰে। আৰু এতিয়া মোক লাগে সেই উৎসৱটোৰ নাম আৰু জনগোষ্ঠীটোৰ নাম। আৰু প্ৰিলিমছত নিগেটিভ নাই দে, ভয় কৰিব নালাগে, লিখিলে হ'ল, প্ৰিলিমছত নিগেটিভ নাথাকে। ওকে, নিগমৰ নিগেটিভ মাৰ্কিং, গতিকে তোমালোকে গেছ কৰি লিখা ধুনীয়াকৈ। উৎসৱটো আৰু জনগোষ্ঠীটোৰ নাম। question number 6 7 no 7. Okay, question number 7. মিচিং কনেং যদি বিষ্ণু ৰাভাৰ একমাত্ৰ উপন্যাসখনৰ নাম হয়, তেনেহলে তেখেতৰ একমাত্ৰ গল্প সংকলনখনৰ নাম কি? বিষ্ণু প্ৰসাদ ৰাভাৰ একমাত্ৰ উপন্যাসখনৰ নাম হ'ল মিচিং কনেং, তেখেতৰ
একমাত্ৰ গল্প সংকলনখনৰ নাম কি এখনেই আছে গল্প সংকলন তেখেতৰ আৰু আমাৰ এইবিলাক কিতাপতে আছে আমি যে বিষ্ণু প্ৰসাদ দেৱৰ জীৱনীবিলাক কিতাপত থাকে না তাতে কবিতা আছে কিবা কিবি গীত আছে আছে না তাত লিখাই আছে একদম বেসিক কোয়েশ্চন কিতাপৰ কোয়েশ্চন যত বিষ্ণু প্ৰসাদ দেৱৰ জীৱনী লিখা আছে তাত এইখনৰ নাম আছে কাৰণ এখনেই আছে এইটো এইতে ওকে গান এটা বাজিব অসমীয়া চিনেমাখনৰ নাম আৰু গায়কগৰাকীৰ নাম আৰু অসমীয়া চিনেমা বহুত আছে কিবা ক্ষেত্ৰত মানে এইখন প্ৰথম অসমীয়া চিনেমা সেইকাৰণে মই এইটো কোৱেশ্চন দিছো মই বেলেগ অসমীয়া চিনেমা দিব পাৰিলো হয় এইটো এইকাৰণে দিছো কিবা ক্ষেত্ৰত মানে এই অসমীয়া চিনেমাখন প্ৰথম অসমীয়া চিনেমা গানটো তোমালোকে যি শুনিলা তাতেই মানে ক্লুটো তাতেই আছে এই গানটো যে কলিকিটা শুনিলা তাতে কিবা শব্দ কৈছে শব্দকেইটাতে ক্লুটো লুকাই আছে সেইটোৱে সেইকাৰণে অডিঅ'বিলাক ভালকৈ শুনিবা এতিয়া মোক লাগে গায়কগৰাকীৰ নাম আৰু চিনেমাখনৰ নাম কোৱেশ্চন নম্বৰ 9 ন স্টাৰ্ট কোৱেশ্চন 1875 চনৰ 31 অক্টোবৰত জন্মগ্ৰহণ কৰা ভাৰতীয় স্বাধীনতা সংগ্ৰামৰ এইজন সেনানীয়ে ভাৰতবৰ্ষৰ স্বাধীনতা লাভ কৰাৰ পিছত 1947 চনৰ পৰা 1950 চনলৈ স্বাধীন ভাৰতৰ উপ প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল স্বাধীনতাৰ পৰৱৰ্তী সময়ছোৱাত দেশীয় ৰাজ্যসমূহক ভাৰত জনসংঘৰ অন্তৰ্ভুক্তকৰণত বিশেষ ভূমিকা পালন কৰা এইগৰাকী ৰাজনীতিবিদ 1950 চনৰ আজিৰ দিনটোতে স্বৰ্গগামী হৈছিল তাৰ কথা কৈছো মানে তেখেতে আজি ঢুকাইছিল আজি কিমান তাৰিখ 15 ডিচেম্বৰ সেইকাৰণে মানে আমি মনত ৰাখিব লাগে তেখেতক যে আজিৰ দিনটোতে তেখেত ঢুকাইছিল 1950 চনত মই তাৰ কথা কৈছো আজি বাতৰিবিলাক আহিছে তেওঁৰ এই নিউজটো সেইকাৰণে মই এইটো কৈছো আজিৰ কোৱেশ্চন এইটো ওকে চাই লবা নম্বৰ কোৱেশ্চনটো যদি পঢ়ি চাব বিচাৰিছা মোক এই ৰাজনীতিবিদ গৰাকীৰ নাম লাগে 15 ডিচেম্বৰ 1950 চনত আমাৰ মাজৰ পৰা হেৰাই গৈছিল এই যে আমাৰ কিছুদিন আগতে কি কৰিছে সমষ্টি পুনৰ নিৰ্ধাৰণ মানে আমাৰ অসমৰ যিবিলাক বিধানসভা সমষ্টি আছে সেইবিলাক কি কৰিছে পুনৰ নিৰ্ধাৰণ কৰিছে সলনি কৰিছে সীমাবিলাক সলনি হৈছে নামবিলাক সলনি হৈছে মানে নহয় যে আমাৰ এতিয়া প্ৰশ্নটো হ'ল মোৰ যে সমষ্টি পুনৰ নিৰ্ধাৰণ অনুসৰি অসম বিধানসভাৰ বৰ্তমানৰ 1 নম্বৰ আৰু 126 নম্বৰ বিধানসভা সমষ্টি দুটা কি কি আগতে কিন্তু কি আছিল 1 নম্বৰ কি আছিল ৰাতাবাৰী মানে কৰিমগঞ্জৰ এতিয়া নতুন নামটো হ'ল শ্ৰীভূমি মানে নহয় যে আৰু 126 নম্বৰ আছিল আমাৰ ফটিয়া মানে কিন্তু নতুন যিখন খচৰা হ'ল আৰু সমষ্টি পুনৰ নিৰ্ধাৰণ তাত কিন্তু কি হৈছে 1 নম্বৰ আৰু 126 নম্বৰটো চেঞ্জ হৈ গৈছে যেনেকৈ আমাৰ আগতে নলবাৰীৰ বিধানসভা সমষ্টি নম্বৰ 59 আছিল এতিয়া 39 হৈছে চেঞ্জ হৈছে নহয় তেনেকৈ এতিয়া মোক লাগে 1 নম্বৰ আৰু 126 নম্বৰ সমষ্টি দুটা কি কি Glue ভাল পাতো ওকে হাউ মেনি টিম নিডস glue ওকে বহুত লাগে ওকে মই অলপ ডিস্ট্রিক্ট কেখন কৈ দিছো ডিস্ট্রিক্ট কেখন কৈ দিছো কোকৰাঝাৰ কাছাৰ মানে কোকৰাঝাৰত আৰম্ভ কৰিছে কাছাৰত শেষ কৰিছে এতিয়া বাকিখিনি তোমালোকে লিখিব লাগে Okay, 11 number question, start question, Ganata Vajiva. Okay, মোক লাগে গায়কগৰাকীৰ প্ৰকৃত বা জন্ম প্ৰদত্ত নামটো কি
গায়কগৰাকীৰ নামটো আমি সকলোৱে জানো, গানটো সকলোৱে শুনিছো। এতিয়া মোক লাগে গায়কগৰাকীৰ প্ৰকৃত নাম, আচল নামটো কি? আমি এতিয়া বেলেগ নামেৰে জানিম কিন্তু তেওঁৰ যেতিয়া জন্ম হৈছিল মাক দেউতাকে দিয়া নামটো কিন্তু বেলেগ আছিল। পিছতে আমি যিটো নাম বুজিছো জন্ম প্ৰকৃত নাম যিটো অৰিজিনেল নেম আৰু সেইটো নেম লাগে মোক। এনেটো নামটো আমি সবে জানো, ফেমাস সিঙ্গার হয় নহয়? এই নামটো তেওঁ পিছত লৈছে মানে তেওঁৰ আসল নামটো কি? আমি যিটো নামেৰে জানো সেইটো পিছত কিবা এটা ঘটনা ঘটিছিল তেওঁৰ জীৱনত, মই আনসাৰ আহিলে কৈ দিম সেই ঘটনাটোৰ কাৰণে তেওঁ এই নামটো ল'লে। তেওঁৰ আসল নামটো কিবা বেলেগ আছিল। Okay, start question. 11 stars. 11 stars আছিল 12 star. Okay, একদম present question, current affairs. আজি 2011 ইংৰাজী বৰ্ষত শিক্ষাৰ নৱোদিত ক্ষেত্ৰত নলবাৰী জিলাত স্থাপিত উত্তৰ পূব ভাৰতৰ একমাত্ৰ সংস্কৃত বিশ্ববিদ্যালয়খনৰ বৰ্তমানৰ উপাচাৰ্যগৰাকীৰ নাম কি? এখন গেট কিন্তু শুদ্ধ হ'ব লাগিব, সেইকাৰণে ষ্টাৰ ৰাখিছো, নামটো ভুল হ'লে নহ'ব। কিন্তু উত্তৰটো তোমালোকৰ সন্মুখতে আছে, তোমালোকৰ চাই লোৱা উত্তৰটো আৰু লিখা। উত্তৰ তোমালোকৰ সন্মুখতে আছে। আৰু এখন মই আচলতে একেলগে দেখাই দিছো, এইখন আমাৰ বিশ্ববিদ্যালয়, মোৰ বিশ্ববিদ্যালয়। মই এতিয়াও মোৰ বুলিয়ে কওঁ, লিখো মোৰ আমাৰ বিশ্ববিদ্যালয়, এইখন আমাৰ বিশ্ববিদ্যালয়, এইখন আমাৰ বিশ্ববিদ্যালয়ৰ এন্ট্ৰি গেট। এতিয়া মোক লাগে উপাচাৰ্যগৰাকীৰ নামটো কি? নেক্সট কোৱেশ্চন। बाकी लिखे। ओके, नेक्स्ट कितना नंबर क्वेश्चन? 13। क्वेश्चन नंबर 13। ओके, প্ৰথমখন অসমীয়া চলচ্চিত্ৰ জয়মতী মুক্তি পাইছিল 1935 চনত। জয়মতী কুঁৱৰী নাটখনৰ আধাৰত ৰূপকৰ জ্যোতিপ্ৰসাদ আগৰৱালাই নিৰ্মাণ কৰিছিল ছবিখন। নাটখনৰ নাট্যকাৰ কোন আছিল? এই জয়মতী কুঁৱৰী নাটকখনৰ নাট্যকাৰ কোন আছিল? ক্লু লাগিব? How many minutes clue? Okay, clue. অসমীয়া ভাষা উন্নতি সাধিনী সভা তাৰ লগত জড়িত ব্যক্তি। তোমালোকে পাইছা অসমীয়া ভাষা উন্নতি সাধিনী সভা, অসমীয়াত পঢ়িছা, তাৰ লগত কেইজনমান বিশেষ বিশেষ ব্যক্তি জড়িত আছে, তাৰে এজন আৰু বিখ্যাত অসমীয়া। সদায় ৰাতিপুৱা নহয় তোমালোকে স্কুলৰ যাবৰ সময়ত তেখেতক স্মৰণ কৰাই কিবা প্ৰকাৰে, সেইটো কি আৰু বিদ্যালয়ৰ পৰা যাবৰ সময়ত তেখেতক সকলোৱে স্মৰণ কৰাই বা ডাইৰেক্টলি নহ'লেও ইনডাইৰেক্টলি পৰোক্ষভাৱে তেখেতক স্মৰণ কৰা। ক্লাছ 18 একলো 14 না 13 আছিল 14। ওকে, এই এটা মই ক্ৰিকেটৰ এটা আছো, ক্ৰিকেট ভাল পাওঁ, ক্ৰিকেটৰ কোৱেশ্চন দিবই লাগিব, তোমালোকে ভাল পোৱা। এই এটা ট্ৰফি এটা দেখিছা হয়নে? এই ট্ৰফিটো মানে ৰিসেন্টলি মানে লঞ্চ কৰিছে, মানে বৰ্তমান চলি আছে, যোৱাকালিৰ পৰা আৰম্ভ হৈছে। মানে আগৰ দুখন টেষ্ট হৈ গৈছে নিউজিলেণ্ড আৰু ইংলেণ্ডৰ মাজত হয়নে? তৃতীয়খন চলি আছে। সেই মানে যিটো সিৰিজ চলি আছে ওয়ার্ল্ড টেস্ট চ্যাম্পিয়নশিপৰ নিউজিলেণ্ড আৰু ইংলেণ্ডৰ, তাতে মানে এই ট্ৰফিটো বিজয়ী দলক প্ৰদান কৰিব। আৰু ট্ৰফিটোৰ বিশেষত্বটো মানে দেখুৱা এক কাঠেৰে বনাইছে, দেখিছানে? এনে নৰ্মালি ট্ৰফিটো কাঠেৰে নবনায়, এইটো ট্ৰফিটো কাঠেৰে বনাইছে। এতিয়া মোক লাগে ট্ৰফিটোৰ নামটো কি হ'ব? বিশেষত্বটো বেছি লিখিব নালাগে, মোক নামটো লিখিলে হ'ব, ট্ৰফিটোৰ নামটো লিখিলে হ'ব, বিশেষত্বটো নালাগে। ধৰ মই ট্ৰফিটোৰ নামটো লিখিলে হ'ব, তোমালোকক সহজ কৰি দিছো। দাদা বিশেষত্বটো মোক লাগিছিল কিন্তু মই কেনসেল কৰি দিলো, নালাগে ইমান লিখিব নালাগে, ট্ৰফিটোৰ নামটো লিখিলে হ'ব। ক্লু লাগিব? মানে কৈ দিছো বাৰু, এই ট্ৰফিটো মানে কাঠৰ যে দুখন বেট আছে তাতে, সেই বেট দুখন এজন ইংলেণ্ডৰ এজন ক্ৰিকেটাৰৰ পুৰণা ক্ৰিকেটাৰ প্ৰাক্তন ক্ৰিকেটাৰ, এখন নিউজিলেণ্ডৰ প্ৰাক্তন ক্ৰিকেটাৰ, আৰু দুগৰাকী মানে সেঞ্চুৰী কৰিছিল মানে সেই এগেইনষ্ট অপজিশন টিমৰ লগত, বুজি পাইছানে?
ইংল্যান্ডৰ জনে নিউজিলেণ্ডৰ এগেইনষ্টত সেঞ্চুৰি কৰিছিল, নিউজিলেণ্ডৰ জনে ইংল্যান্ডৰ এগেইনষ্টত সেঞ্চুৰি কৰিছিল। আৰু দুজন শেষ মানে খেল আছিল, সেইকাৰণে বেট দুখনৰ ঘৰৰ মাজত ৰাখি থৈ দিছিল ইমান বছৰে, আৰু মানে এতিয়া মানে ট্ৰফি বনাইলে আৰু এই কাপটোৰ নাম দিলে সেইটোৱে আৰু। ওকে, ট্ৰফি 15 নম্বৰ। ওকে, এই অলপতে কারেন্ট অ্যাফেয়ার্স, এগুলা কারেন্ট অ্যাফেয়ার্সের কোশ্চেন। নাইজেরিয়ার দ্বিতীয় সর্বোচ্চ সম্মান গ্র্যান্ড কমান্ডার অফ দ্য অর্ডার অফ নাইজার সম্মান লাভ করা দ্বিতীয়গৰাকী বিদেশী ৰাষ্ট্ৰনেতা হল ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। এই সম্মান লাভ কৰা প্ৰথমগৰাকী বিদেশী ৰাষ্ট্ৰপ্ৰধান কোন আছিল? ঠিক আছে, অলপতে মানে মোদীয়ে কি কৰিছে, নাইজেৰিয়া ভ্ৰমণ কৰিছে, আৰু ভ্ৰমণ কৰোতে আমাৰ যেনেকৈ ভাৰতৰত্ন বঁটা থাকে ঠিক তেনেকৈ মানে নাইজেৰিয়াৰ এটা সৰ্বোচ্চ সন্মান আছে গ্ৰ্যান্ড কমান্ডাৰ অফ দ্য অৰ্ডাৰ অফ নাইজাৰ বুলি, সেইটো মানে কি কৰিছে নাইজেৰিয়াৰ ৰাষ্ট্ৰপতিয়ে মোদীক প্ৰদান কৰিছে। কিন্তু এতিয়ালৈকে মাত্ৰ দুগৰাকী ব্যক্তিয়ে মানে এই সন্মান লাভ কৰিছে। সেকেন্ড গৰাকী হ'ল নৰেন্দ্ৰ মোদী, প্ৰথম গৰাকী কোন? ক্লু লাগিব। ওকে, ইংলেণ্ড। ক্লু ইংলেণ্ড, মানে ইংলেণ্ডৰ আছিল তেওঁ। ইংলেণ্ডৰ যাৰ মানে সৰ্বোচ্চ শাসন চলিছিল এটা সময়ত, সেইটোৱে ক্লু। এটা সময়ত যোনে ইংলেণ্ডত মানে কি কৰিছিল, ইংলেণ্ডত কি আছে? এই ইংলেণ্ডত আৰু নকওঁ আৰু কৈ দিছো আৰু তাৰ ভিতৰতে হ'ল। ওকে, এটা কিয় বাচিব শুনিলে হ'ল। আমি সকলোৱে শুনিবলৈ পাইছো, হয়নে? এতিয়া মই প্ৰশ্ন লৈ লৈছো, ঋগ্বেদত উল্লেখ থকা এই মন্ত্ৰবিধৰ বিশেষ নামটো কি আৰু ইয়াৰ ৰচক বুলি কোনজন মহান ঋষিক জনা যায়? এই যে আমি শুনিলো এইমাত্ৰ, আমি সকলোৱে শুনি লৈছো, এইটো নুশুনা কোনেও নাই ইয়াত উপস্থিত থকা। তাৰ এটা বিশেষ নাম আছে, কিন্তু সেই নামটো লাগে আৰু কোনজন মহান ঋষিক ইয়াৰ ৰচক বুলি আমি জানো, সেইটোৱে। লাগিব নালাগে? ওকে, গুড। Number question, start question. ওকে, ইয়াতে তিনটা পিকচাৰ আছে, মই কৈ দিছো বাৰু। পিকচাৰ এৰিয়া চিনিব মানে ধৰিব কৈ দিছো। এইটো কোন? এজন বাল্মীকি, মহাকবি বাল্মীকি। এইখন ইণ্ডোনেছিয়াৰ পতাকা, আৰু এখন ভাৰতীয় বায়ুসেনাৰ, ঠিক আছে, নেভি নহয়, এয়াৰ ফোৰ্স। এতিয়া এই তিনিটাৰ মাজত মানে কানেকশ্যন থকা এটা ৱৰ্ড আছে, সেই ৱৰ্ডটো কি? আৰু ক্লু লাগিব। এই ৰাসত গৈছা তোমালোকে, এইবাৰ ৰাস কোনে কোনে চোৱা নাই? কোনোবাই চোৱা নাই যদি আৰু কি কম আৰু, ৰাস চাইছানে? চাইছা? এই যে আমাৰ প্ৰজ্ঞা দেখিছিলানে? আমাৰ যে এই প্ৰজ্ঞাত এই বিষয়ে মানে বহুত তথ্য লিখা আছিল। তোমালোকে প্ৰজ্ঞা ভালদৰে পঢ়িছা, পঢ়ি চাইছা, তাৰ উত্তৰটো আছে। কিন্তু ৰাসত অকল কি এই যে কি আহিছে এইবাৰ, এইটো কি, এইটো এই উল্টা সুনামি চাই থাকিলে কি হ'ব আমাৰ, হয়নে নহয়? প্ৰজ্ঞা ইমান ধুনীয়া, এই প্ৰজ্ঞাত মানে ইয়াৰ উত্তৰটো ধুনীয়াকে লিখা আছে। এইটো কৈছো মই প্ৰজ্ঞাৰ পৰা, মানে মই এতিয়া কৈ আছিলো, ভাল লাগে ৰাখি দিলো, সেই আৰু প্ৰজ্ঞাত পাই পাই। Start question. What to लिखे हो? Explain ना लगे what to. Okay. আজি দুজন মানে মোক কৈছে, মানে অনলাইন ৰেজিষ্ট্ৰেচন কৰিছে আজি, মোক কৈছে স্যাৰ স্ক্যানাৰ এখন দিয়ক। মই স্ক্যানাৰখন দি দিছো, এনেকুৱা বস্তু এটা আহিছে নে নহয়, যাক আমি কিউআৰ কোড বুলি কওঁ। এতিয়া মোক লাগে এই কিউআৰ কোডৰ সম্পূৰ্ণ অৰ্থটো কি? নো ক্লুজ, নিদিও। এইটো তাৰ কি ক্লু দিম? ৱৰ্ডত আৰু কি ক্লু দিম? ৱৰ্ডত ক্লু দিবই নোৱাৰি, আমাৰ ছাৰে দুটা তোমালোকে এপ্লিকেশ্যনত দিছিলে, চিম ইণ্টাৰপল হয়নে নহয়? চ' ময়ো এটা ৰাখিছো বাৰু, কিউআৰ কোডৰ ফুল ফৰ্মটো কি? ওকে, 19 নম্বৰ কুৱেশ্যন।
কিহৰ প্ৰতীক চিহ্ন এইটো একেদিন খুব নিউজত আহি আছে ৰিসেন্ট অকমান যদি পিকচাৰটো ভালকে চোৱাচোন চৰাইটো হৈ আৰু বাকি ভালকে চোৱা চৰাইটো কিবা অলপ বেলেগ বেলেগ দেখিছে নে তলফালে তলখিনিতে ক্লু লুকাই আছে চৰাইটো তলখিনিতে ক্লু লুকাই আছে দেখিছে নে নবুল এইটো কি ক্লু দিম ৰে চকুৰে ক্লু নিজে নিজে লক্ষ্য কৰা হৈছে আৰু কি ক্লু দিম ওকে মোক লাগে দুটা ৱাৰ্ড থাকিব নামটো লাগে আৰু কিহৰ প্ৰতীক চিহ্ন নামটো লাগিব ইয়াৰ এটা স্পেসিফিক নাম আছে যেনেকৈ তোমালোকে গুৱাহাটী গলে আমাৰ কি হয় সৰু সৰু তাতে গড় এটা দেখিবলৈ পোৱা নে নোপোৱা মানে নহয় এতিয়া আমি কিন্তু গড় বুলি কম নেকি নকওঁ ন ৰংমন নাম এটা আছে মানে নহয় ঠিক তেনেদৰে এইটোৰো কিবা এটা নাম আছে আৰু কিহৰ প্ৰতীক চিহ্ন মানে টু পাৰ্টস 1+1 দুইটা পাৰ্ট লাগিব এটা পাৰ্ট আৰু মই ভাবো সকলোৰে ভাল লাগিব স্কুলত পঢ়িছিলো এই ৰবিবাৰটো শক্তিমান অভিযান মানে আমাৰ নগৈছিল যিমান কি চিন্তা থাকক এক ঘণ্টা কুলৰটা বা আমাৰ সাৰকল যিসকল আছে সকলোৱে চাইছিলো তোমালোকে এইটো পোৱা নাই এতিয়া তোমালোকে নতুন নতুন মানে হিৰো পাইছা সুপাৰ হিৰো পাইছা কিন্তু আমাৰ কাৰণে সুপাৰ হিৰো আছিল আমাৰ দিনৰ শক্তিমান হয়নে এতিয়া প্ৰশ্নলৈ আগবাঢ়িছো এই শক্তিমান ধাৰাবাহিকখনৰ এই যিটো শক্তিমান শীৰ্ষক চৰিত্ৰ আছে সেই চৰিত্ৰটোৰ আৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ নামৰ ক্ষেত্ৰত কিবা এটা বিশেষ সংযোগ আছে বা সম্পৰ্ক আছে সেই সম্পৰ্কটো কি বা কানেকশন থকা ওয়ার্ডটো কি বুঝিছা শক্তিমানক দেখিলা এই শক্তিমানৰ যিটো চৰিত্ৰ আছে এই চৰিত্ৰটো আৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ এই নামৰ ক্ষেত্ৰত কিবা এটা কানেকশন আছে বিশেষ সম্পৰ্ক আছে মানে শংকৰদেৱৰ নামৰ লগত এই শক্তিমানৰ চৰিত্ৰটোৰ নামৰ কিবা এটা সম্পৰ্ক আছে সম্পৰ্কটো কি কানেকশন ওয়ার্ডটো কি ওকে সো কালেক্ট দ্য সিক্স কালেক্ট করুন আমি ইয়াতে এই করে 66 না 76 তাহলে ভালকৈ নামখিনি লিখিবা দে 6 খিনি আৰু মই সকলোকে অনুৰোধ জনাইছো আমি উইদিন 10 মিনিটস প্ৰিলিমছটো শেষে হ'ব তাৰপিছত মেইন চলে যাম ওকে এনসাৰখিনি আপোনালোকে চাই লওক ইমান সময় ধৈৰ্য ধৰি কোৱেশ্চনখিনি চালে ওকে নেক্সট লাইন ওকে আমাৰ কিমান চনৰ কিমান তাৰিখে হয়নে ওকে লেটস সি ওকে নেক্সট লাইন ওকে 24 জানুৱাৰী 1950 জিয়ে লিখিছে 2 নম্বৰ তাকে হলে কাটি দিলে হ'ল Move to next question. More for the karak matibani. Guide nada ta hacha pore hola lage. Okay, let's see. Okay, Ahom Sahitya prothom goraki sabhapati Padmanath Gohai borar atmajibani asil More Kowaroni. Okay, Vishnuker Adamine ki hor chobi ase Ellora Caves, right? Okay, let's see. Okay, Ellora Guha, but Ellora Caves really is a. Ajanta Ellora bele bostu duta na. Ajanta loa nai na. Ajanta Ellora kene kebo. Apal Ellora likhi bolego. Okay, Bemarwin ki. Right? Diabetes, right? Okay, let's see. Next slide. Diabetes. So diabetes here is a blue number. What ki khel? Nolbari Barbab ki khel? Volleyball. Aro? Now khel. Okay, let's see. Now khel. আমার উলাবড়ি আছে উলাবড়ি পাগলিয়া নদীতে আমার নাও খেল প্রতিযোগিতা অনুষ্ঠিত হয় এই নেহরু ট্রফি নাও খেলার লগত জড়িত আর নেহরু ট্রফি তো কিন্তু উলাবড়ি নিদিয়ে দে নেহরু ট্রফি কেরালা দিয়ে কেরালা যে নাও খেল প্রতিযোগিতা অনুষ্ঠিত হয় তার দিয়ে নলবাৰী এগুলো অকল ফুটবল ভলিবল ক্রিকেট নলবাৰী নহয় নাও খেলৰ কাৰণে নলবাৰী বিখ্যাত মিসিং
কান্ট্রি আৰু ৰাভা লিখা নাই নেকি কোনো তোমালোকে ৰাভা লিখিছা আৰু ফেষ্টিভেলটোৰ নাম কি লিখিছা বিশুটো নহয় বিশুটো দেউৰীসকলৰ ওকে লেটস সি বাইফ উৎসৱ আৰু ৰাভা এক নম্বৰ ৰাভা লিখিলে এক নম্বৰ দুটা হলে 2 নম্বৰ বাইফ ফেষ্টিভেল বাইফ ৰাভা সকলৰ ওকে মিসিং কোনে কি কোন পাহি ওকে লেটস সি কোন পাহি সম্পূৰ্ণ শুদ্ধ উত্তৰ 2 নম্বৰ ঠিক আছে ওমৰে দেহি দিও কোনে গাইছে গায়কজন কোন এই অলপতে যে নিজৰ হেডলাইনত আহিছিল গায়কজন হেৰাইছে বুলি কোন আছিল এজন কোন দিকু ৰমেন বৰুৱা মানে এই গায়কজন ৰমেন বৰুৱা আৰু সিনেমাখনৰ নাম স্মৃতিৰ পৰশ বিহতটো কি এইখন অসমীয়া প্ৰথম অসমীয়া সিনেমা য'ত বিহু গীতখন নিৰ্মিত আছিল এইখন এটা কলি আছে বহাগৰে এনে এটা কলি আছে তেখেত তাতে মানে প্ৰথম এই বিহু গীতখন নিৰ্মিত আছিল ৰমেন বৰুৱা স্মৃতিৰ পৰশ এটা লিখিলে 1 নম্বৰ দুটা লিখিলে 2 নম্বৰ ওকে এই কোন আছিল এবারে আজি ঢুকাইছে সর্দার বল্লভভাই প্যাটেল সব বললেন সর্দার বল্লভভাই প্যাটেল স্ট্যাচু অফ ইউনিটি হয় না হয় ওকে কোকরাঝার আর কাছার কি আছিল 1 নম্বরটো কি গোসাইগাঁও আর 26 নম্বর रामकृष्ण नगर ओके लेट्स सी ओके 1 नंबर गोसाइगाঁও 126 नंबर रामकृष्ण नगर এগুলো জানিব লাগে সো আপোনালোকে এটা কথা কৈছো বাৰু যে আমি অসম বিধানসভাৰ 126 টা সমষ্টিৰ নম্বৰৰ নাম আমাৰ প্ৰয়োজন নাই আমি কি কৰিম জানি কিন্তু হলে যিকোনো ক্ষেত্ৰৰে প্ৰথম আৰু শেষৰজন আমাৰ সদায় মনত ৰাখিব লাগে প্ৰথম আৰু শেষ যিকোনো ক্ষেত্ৰতে হয় না নহয় তো 1 নম্বৰ 126 নম্বৰ মনত ৰাখিবা নিজৰটো জানিলে হ'ল তোমাৰ নিজৰ প্ৰিয় সমষ্টি কিমান বাছে কিনি ওকে নেক্সট কোৱেশ্চন ওকে এই মাতুছে সালাম ওকে অল দ্য বেস্ট থ্যাংক ইউ স্যার কি গায়কের নাম কি দিলীপ কুমার এস দিলীপ কুমার ওকে লেটস সি ওকে দিলীপ কুমার ভাই দিলীপ কুমার দিয়ে লিখি 2 নম্বর ओके এই মাত্র ছিল বল সারা দেখা না পালে নিজের ফটো পান 1 মিনিটের কারণে ওকে ওকে কি নাম প্রহ্লাদ যোশী আর আদেশ যোশী হ্যাঁ আদেশ প্রহ্লাদ আর যোশী উত্তর কি প্রহ্লাদ আর যোশী ওই ফটোটা রাখছে বড় এবার আমাদের এই গোটে কামে একেবারে ভিডিও করছে ভিডিও বানালে দুনিয়া মতো ইয়া লাগছে সময় করে তো মজা রাখি দিছো আর ভালো লাগে Jules Corpe. Aro? Okay. Graham for Crow. Sir, answer Crow. Crow. Martin Crow. New Zealand Martin Crow. Aro? England Graham Crow. Name Crow. Crow Trophy. Crow. Martin Crow. Aro? Graham Crow. Jules Narak. Crow Trophy. Crow zero लिखे 2 नंबर तो की रोज से न्यूजीलैंड को लिखा मार्टिन क्रो और इंग्लैंड को लिखा ग्राहम क्रो और के वो फॉर्मूला माने टेस्ट करियर प्रथम सेंचुरी का विरुद्ध होइছিল न्यूजीलैंड विरुद्ध होइছিল আর ক্रो টেস্ট करियर प्रथम सेंचुरी इंग्लैंड विरुद्ध होइছিল আর হে ব্যাকগ্রাউন্ড মানে
Warning Yaro. Vishwamitra, yes. Kalija Samad. Okay, let's see. Gayatri Mantra, I will repeat Vishwamitra. Really, Papa Jata Leke number, you are Jolly number, Yata Jolly number. কি হলো কি মানে হলো কি কোন বাড়ি নাকি পুষ্পকর আলো ওকে গরু লেটস সি গরু যে বাড়িকে আমাদের কাছে যুবসাহিত্য আছে গরু ইন্দোনেশিয়া যেটা এয়ারওয়েজ ঘটনা এখন নাম হয় গরু এয়ারওয়েজ আর ইন্ডিয়ান এয়ারফোর্সের কমান্ডার হয় গরু কমান্ডার সো কানেকশন ওয়ার্ড আছে গরু রামায়ণ স্ল্যাশ হিন্দুইজম স্ল্যাশ গরু তিনটা লিখছো এখানে আমরা পুষ্পকরের দরকার সুরাটা এটা দিস ইজ গরু ওখানে একটু কোন রামায়ণ স্ল্যাশ রেসপন্স কোড কুইক রেসপন্স কোড ওকে Last two questions. Okay. কে মরা বোঝানে আরো পড় আরো কি ওকে লেটস সি পড় প্রথম উত্তর কো প্যারালে গেমস আছে ফার্স্ট অফ দিস প্যারালিম্পিক গেমস জিলি হেয়ার পড় প্যারাস্পোর্টস ইভেন্টস ওকে বাবা ও একদম Northeast needed. Okay, next last question. Connection to the Gangadhar. Yes. এই শক্তি মানে কি হয় যেতিয়া মানে ঘুরি ঘুরি মানুহ হৈ যায় তেতিয়া গংগাধাৰ হৈ যায় মানে নহয় পানীত গংগাধাৰ বিদ্যাধাৰ মায়াধাৰ ওংকাৰ নাম শাস্ত্ৰী আৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ পুত্ৰ নাম গংগাধাৰ. So the connection is Gangadhar. বেলেগৰ জামা লাগে অকমান মই আমি ৰিজাল্ট কৰিব লাগে টপিক লেভেললে আমি তোমালোকৰ মানে ৰিজাল্ট কি আহিছে আৰু তাত হৈছে 9 গতিকে সৰ্বাধিক 27 নম্বৰ লাভ কৰিছে চিতিৰাজ শৰ্মা ইণ্ডিয়ান কংগ্ৰেছ নলবাৰী আৰু মইনা বৰুৱা শংকৰদেৱ বিদ্যালয় অগ্ৰগতি আমার অনুমোদিত স্বাগতম জানাচ্ছি তো তোমাদের সার্চ করবে এ বি সি ডি ই আছে কি করবে সি ওকে নেক্সট আমার মনে খুব প্রভাব আমার মনে গেল প্রত্যেক মডেলটারও জানি করাটা কোনা কি লবা এ বি সি ডি এফ ই বি বি নেক্সট সো গ্রামারে নিকুলাস কলটা প্রোগ্রাম আছে ইয়ারে বিস্মারে সদা মনে করে Berapa? I. I bisa. Oke, I lihat ya deh. I. Next, তিনি কাজলে 9 নম্বৰ আছে কিন্তু তেওঁলোকৰ ষ্টাৰ মাৰ্কৰ কোৱেশ্চনৰ ওপৰত ভিত্তি কৰি চতুৰ্থ স্থানত আছে স্পন্দন প্ৰতিম কলিতা নিয়োজু কাশ্যপ বিবেকানন্দ কেন্দ্ৰীয় বিদ্যালয় নলবাৰী. So tomorrow selection number D. Okay.
Next 9 নম্বৰৰে দুই ভাতৃ উপমান পূজৰ বৰুৱা কুব্ৰজিত পূজৰ বৰুৱা চিলড্ৰেন গাইড একাডেমি আৰু শংকৰদেৱ শিশু বিদ্যা নিকেতন বাহাৰকা দুহে সবাই পায় নাগৰিকৰ অন্তিম ভাতৃ ভণ্টি ওকে আৰু 9 নম্বৰৰে আছে সাহিদ ইৰফান দেৱজিত ডেকা শিলবতাবৰী থাকে শিলবতাবৰী ন বিয়াকে শিলবতাবৰী হাই স্কুল সাহিদ ইৰফান দেৱজিত ডেকা সো আজিৰ আমাৰ টপ 6 টিমছ তোমালোকৰ F তোমালোকৰ A